স্বাগতম জানালো আৰু এটা নতুন ভিডিঅ'লে আমাৰ এই অসমীয়া বেংকাৰ চেনেলটোলে ফাৰ্স্ট অফ অল কোন চেনেলটো সাবস্ক্ৰাইব কৰি দিও অলপ মোৰ ভাল লাগে তেতিয়া ইমান কষ্ট কৰি অফিচৰ পৰা আহি ভিডিঅ'বিলাক বনাই থাকো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মই মোৰ ফেইলাৰৰ কথা মোৰ SBI ক্লাৰ্ক এক্সামত ফেইল হৈছিলো মই ফাৰ্স্ট এক্সাম তাৰ পৰা মই কি শিকিলো আৰু আপোনালোকে কি শিকিব লাগে কাৰণ নৰমালি মানুহে সদায় এক্সাম ইয়াতে আহি পেলাই ইউটিউবত সাকসেসৰ কথা কয় মই সদায় সাকসেসৰ কথা কওঁ তিনটা বেংক এক্সাম কেনেকৈ ক্ৰেক কৰিছিলো কিবা কিবি সদায় কওঁ আজি ফেইলৰ কথা কওঁ আহকচোন মই কেনেকৈ ফেইল হৈছিলো আৰু সেই ফেইলৰ আৰত কি সোমাই আছিল মানে মই কি ভুল কৰিছিলো সেই ভুলখিনিৰ পৰা আপোনালোকে কেনেকৈ শিকিব লাগে মই নিজক শুধৰাই ললো এবাৰ ভুল কৰি আপোনালোকে কি শিকিব ভিডিঅ'টো শেষলৈকে চাব মোৰ লাইফৰ ফাৰ্স্ট বেংকিং এক্সাম আছিল SBI ক্লাৰ্ক ঠিক আছে হেতু মই 2021 চনত দিছিলো ইয়েস 2021 চনত মই ফাৰ্স্ট এক্সাম তেতিয়া মই বেংকৰ কাৰণে পঢ়ি থকা 3 মাহ 4 মাহ হৈছে অলৰেডি মই প্ৰিলিমছৰ কাৰণে এক্সপাৰ্ট বনি আছো কাৰণ মোৰ মেথছটো অলৰেডি ষ্ট্ৰং আছিল ইংলিশ আৰু ৰিজনিঙত ফুল টাইম দিছিলো মই ষ্ট্ৰং বনি গৈছিল 3-4 মাহত তেতিয়া দিব গলো SBI ক্লাৰ্ক এক্সাম দিওঁতে মই প্ৰিলিমছত পাই গলো তো মোৰ মনটো বহুত ফুৰ্তি লাগি গল তেতিয়া মই ভাবি ললো যে বা প্ৰিলিমছতটো পাই গলো প্ৰিলিমছত পোৱা মানে মই ভাবি ললো জব পোৱা হয় আৰু তাৰপিছত তেতিয়ালৈকে মই নাজানো এইবিলাক কথা যে SBI বা বেলেগ বেংক এক্সামত প্ৰিলিমছ আৰু মেইনছৰ মাজত এক মাহ গ্যাপ থাকে জানিছিলো যদি ইমান সিৰিয়াসলি লোৱা কেতিয়াও নাছিল মই ইউটিউবৰ ভিডিঅ'য়ে চাই পঢ়ি থাকো তো মই ভাবিছো এতিয়া প্ৰিলিমছৰ ৰিজাল্ট দিছে মানে প্ৰিলিমছ এক্সাম দিলো ঠিক আছে এটো ভুল কেতিয়াও নকৰিব প্ৰিলিমছ এক্সাম দিলো ধৰক আজি মই এটা এক্সাম্পল দিছো জাস্ট এটা এক্সাম্পল আজি ধৰক কিমান তাৰিখ আজি ধৰক 10 তাৰিখ আজি 10 তাৰিখে মই ধৰক প্ৰিলিমছৰ এক্সাম দিলো তাৰ পিছত মই বিন্দাস বহি আছো মোৰ এক্সাম ভাল হৈছে মই জানো 10 তাৰিখে প্ৰিলিমছ এক্সাম দি মই বেলেগ একো প্ৰিপাৰেচন কৰা নাই আৰু আকৌ বেলেগ প্ৰিলিমছৰ কাৰণে পঢ়ি আছো মেইনছৰ কাৰণে পঢ়িব মন নাযায় অলপ টান থাকে ন তো 10 তাৰিখে এক্সাম দিম হৈছো ৰিজাল্ট ওলোৱাই নাই কি কৰিম ন ৰিজাল্ট ওলাই গল 20 তাৰিখে ধৰক 10 দিন পিছত ৰিজাল্ট ওলাই গল 10 দিন পিছত ৰিজাল্ট ওলাই গল যে মই প্ৰিলিমছত পাই গলো তেতিয়াৰ পৰা মই মেইনছলৈ পঢ়া আৰম্ভ কৰিলো 20 তাৰিখে ধৰক তেতিয়াই কৈ দিলে নহয় যে মেইনছ অহা মাহৰ 2 নে 3 তাৰিখে মানে প্ৰিলিমছ আৰু মেইনছৰ মাজত 20 দিন না 22 দিনহে গ্যাপ আছিল তাৰ মানে মই 20 তাৰিখৰ পৰা মেইনছ পঢ়া আৰম্ভ কৰিলো 2 তাৰিখলৈকে মানে 10 দিন ধৰিলো নেক্সট 10 দিন তো হে 10 দিনত মেইনছৰ কাৰণে পঢ়া হ'ব জানো আপুনি কওকচোন কেতিয়াও নহয় হয়নে মোৰ মাথা বেয়া হৈ গল তেতিয়া মই এতিয়াও মনত আছে মই প্ৰিন্ট কৰি আনিছিলো এই কাৰেন্ট এফেয়াৰ্ছৰ কিছুমান PDF মই দিনটো কাৰেন্ট এফেয়াৰ্ছে পঢ়ি থাকিলো 3 মাহৰ বাকি একো সাবজেক্ট পঢ়াই নহলে মোৰ মেথছো পঢ়া নহলে ৰিজনিংও পঢ়া নহলে এফালে ইংলিশো পঢ়া নহলে অকল কাৰেন্ট এফেয়াৰ্ছ পঢ়ি থাকিলো তাৰ পিছত কাৰেন্ট এফেয়াৰ্ছও ইমান মানে স্ট্ৰেছ লৈ পঢ়িলো একো মনত নাথাকিলে আপুনি নিজে কক 4 মাহৰ কাৰেন্ট এফেয়াৰ্ছ মই 10 দিনত পঢ়া পসিবল হয় জানো নহয় তো মেইনছ এক্সাম দিব গলো ডাইৰেক্ট মানে এক্সাম দিয়ে গম পাই গলো যে মই নাপাওঁ বেয়া দুখ লাগিছে এদিনা মানে আহি অকলে মই তেজপুৰৰ গণেশঘাটত বহি আছো কি হ'ব লাইফত সেই ভুলটোৰ পৰা মই কি কথা শিকিলো আৰু আপোনালোকেও এই কথাখিনি এপ্লাই কৰিব যেহেতু এতিয়া IBPS ক্লাৰ্ক এক্সাম হ'ব গৈ আছে SBI ক্লাৰ্ক হ'ব গৈ আছে বা আগন্তুক যিকোনো পৰীক্ষা কি শিকিলো মই নেক্সট এক্সাম কেটা এপ্লাই কৰিলো আৰু নেক্সট মই যিকেটা বেংক এক্সাম দিছো প্ৰত্যেকটোতে মই পাইছো IBPS ক্লাৰ্ক IBPS SOIT অফিচাৰ RBI গোটেইকেটাতে পাইছো কি শিকিলো জানেনে প্ৰিলিমছ এক্সাম দিয়াৰ পিছত আজি প্ৰিলিমছ এক্সাম দি আহিলে আপুনি একদিনো হাত খাবতি বহি থাকিব নালাগে যদি আপোনাৰ ভাল হৈছে যদি আপুনি জানে যে আপুনি কাট অফৰ ওচৰা-ওচৰি আপুনি কৰি আহিছে আজি ৰাতিৰ পৰাই মেইনছৰ কাৰণে পঢ়া আৰম্ভ কৰি দিয়ক মেইনছৰ কাৰণে পঢ়া আৰম্ভ কৰিবই লাগিব আজিৰ পৰাই ঠিক আছে সেইটো আপুনি কৰিবই লাগিব ফুল টাইম মেইনছত দিবই লাগিব সেকেন্ড কথা কি শিকিলো আপুনি প্ৰিলিমছৰ কাৰণে পঢ়িব নালাগে কেতিয়াও তো কিহৰ কাৰণে পঢ়িব লাগে সদায় প্ৰিলিমছ প্লাস মেইনছ হেতু কথা মই শিকিলো মানে এটা বেংকৰ এডভাৰটাইজমেন্ট ওলালে এতিয়া ধৰক IBPS ক্লাৰ্ক SBI ক্লাৰ্ক হ'ব গৈ আছে যেদিন না পাই আপুনি পঢ়িব প্ৰিলিমছ আৰু মেইনছ একেলগে পঢ়ি যাওক দিনটোত যদি 6 ঘণ্টা প্ৰিলিমছত দিয়ে 1 ঘণ্টা মেইনছতো দিয়ক বা 5 ঘণ্টা প্ৰিলিমছত দিয়ক 2 ঘণ্টা মেইনছতো দিয়ক আৰু কাৰেন্ট এফেয়াৰ্ছ কি শিকিলো ডেইলি কাৰেন্ট এফেয়াৰ্ছ পঢ়িব লাগিব তেতিয়াহে হ'ব তেতিয়া মেইনছলে আমাৰ লোডটো নাথাকে কাৰেন্ট এফেয়াৰ্ছৰ তো এটা কথাই মনত ৰাখিব আকৌ কৈছো আৰম্ভণি দিনাৰ পৰাই মেইনছৰ কাৰণে ষ্টাৰ্ট কৰক ডেইলি 1 ঘণ্টা 2 ঘণ্টা মেইনছৰ যিকোনো এটা সাবজেক্ট পঢ়ি গৈ থাকক ৰাতিপুৱা আপুনি
কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবই সদায় ডেইলি পঢ়িব ইংলিছ ৰিডিং ৰাতিপুৱা ডেইলি কৰিব তো মেইনছৰ কাৰণে আপোনাৰ বহুতখিনি প্ৰেক্টিছ হৈ গৈ থাকিব প্ৰিলিমছ এক্সাম দি আহিলে এক্সাম দি অহা দিনাই আপুনি গম পাই যাব ঠিক আছে অলপ চলপ কাট অফৰ ওচৰা-ওচৰি নম্বৰ কৰিলেও আপুনি ফুল টাইম মেইনছৰ কাৰণে সেই ৰাতিৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ক মেইনছৰ ফুল টাইম দি দিয়ক ৰিজাল্টলৈ ৱেইট নকৰিব যে প্ৰিলিমছৰ ৰিজাল্ট আহিব তাৰপিছত মেইনছৰ কাৰণে পঢ়িম সময় নাপাব 10 দিন পাব মোৰ দৰে আৰু মোৰ দৰে তেনেকৈ গৈ আল্টিমেটলি এক্সামত ফেইলাৰ হৈ আহিব লাগে তো সেই ফেইলাৰ হোৱাৰ পিছত কিন্তু মই তাৰপিছত যিকেইটা এক্সাম দিছোঁ প্ৰত্যেকটো এক্সামৰ ন'টিফিকেশ্যন ওলোৱা আৰম্ভণি মানে তাৰপিছতো মই ভাবিছিলোঁ যে মই বেংক এক্সাম দিমেই গতিকে সেই ফেইলাৰ হোৱা দিনাৰ মই 2-3 দিন বেয়া লাগিছে মোৰ বহুত বেয়া লাগিছে তেতিয়া কিন্তু তাৰপিছৰ পৰা মই নিজক এনেকুৱাকৈ বান্ধিছোঁ যে আজিৰ পৰা মই প্ৰিলিমছ মেইনছ একেলগে পঢ়ি গৈ থাকিম যিয়ে নহওক মই প্ৰিলিমছত পাছ কৰোঁ নকৰোঁ এদিন নহয় এদিনটো কৰিম এবছৰ লাগক 2 বছৰ লাগক 3 বছৰ লাগক মোৰ বহুত বয়স আছে তেতিয়া মোৰ বয়স তেতিয়া 21 বছৰ হৈছে 22 বছৰ বয়সত মই জব পাইছোঁ বহুত বয়স আছে 28 বছৰলৈকে জব থাকে মই যিমান পাৰোঁ কষ্ট কৰিম প্ৰিলিমছ মেইনছ একেলগে পঢ়িম এক্সপাৰ্ট বনি ল'ম মই দুইটা আৰম্ভণিৰ পৰাই পঢ়ি গৈ থাকিম তো আপোনালোকেও এতিয়া SBI এক্সাম দিব যাব IBPS প্ৰথম দিনৰ পৰাই প্ৰিলিমছ মেইনছ একেলগে পঢ়ি গৈ থাকক এই ভুলটোৰ পৰা আপোনালোকে যদি কিবা এটা হ'লেও শিকিলে কমেণ্ট কৰিব মই সদায় ছাকচেছৰ কথা কম মোৰ ফেইলাৰৰ কথা মই আজিলৈকে কোৱা নাছিলোঁ আজি এটা ফেইলাৰৰ কথা ক'লোঁ কেনেকুৱা লাগিলে মোক জনাব আৰু কিবা গাইডেন্স লাগিলে মোক ক'ব মই আপোনালোকক যিমান পাৰোঁ প্ৰভাইড কৰি দিম